কৰিব লাগিব বুলি তেখেতৰ বহুত এটা আশা আছিল আৰু দীৰ্ঘদিন ধৰি বৰ্মা অঞ্চলৰ আমাৰ বুদ্ধিজীৱীসকল আমাৰ বৰ্মাৰ MLA ডাঙৰীয়া আমাৰ বৰ্মাৰ ৰাইজ লগতে আমাৰ ছাত্ৰ সংগঠন সাংবাদিক বন্ধুবিলাক সকলোৱে এই বৰ্মা টাউন লৈ পেলাই এটা মনৰ এটা সংখ্যা আশা লৈ আছিলে কিন্তু আজি চৰকাৰ 4.5 বছৰ হৈ যোৱাৰ লগে লগে আমাৰ বৰ্মাখন আজি টাউন ডিক্লাৰ হৈ গ'ল। বাকী ৰাইজ সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিম। কাৰণটো হ'ল BTR চৰকাৰে সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই চৰকাৰ গঠন কৰাৰ পৰাই এটা ইচ্ছা এটা আছিলে যে বৰ্মাখন এটা টাউনত পৰিণত কৰিব লাগিব আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিম। তেখেতে অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতে যিমান আমাৰ টাউন এৰিয়া আছিলে সৰু সৰু টাউনবিলাক আছিলে সেই টাউনবিলাকক এটা নতুন ৰূপ দিয়াৰ কাৰণে তেখেতে অসম যি বিধানসভা তাত এটা তেখেতসকলে প্ৰস্তাৱ এটা ৰাখিছিলে আৰু সেই প্ৰস্তাৱৰ মৰমতে আমি BTR চৰকাৰে আজি বৰ্মাখন এটা টাউন পাবলৈ সক্ষম হৈছোঁ আৰু মই এই টাউন গঠন কৰাতে যি ব্যক্তিসকলে ইয়াত শ্ৰম দিছে ইয়াৰ সময় দিছে আমাৰ সন্মানীয় প্ৰাক্তন MLA পানীৰাম ৰাভা ডাঙৰীয়াৰ পৰাই আমাৰ ৰেখাৰাণী বাইদেউলৈ তাৰ পৰাই আমাৰ মনেশ্বৰ বসুমতাৰীয়ে হওক সকলো ইয়াত এটা পাৰ্ট এটা আছে আৰু সঁচাকৈ এইটো আজি বাস্তৱ ৰূপ ল'লে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত মই সকলোকে বৰ্মাবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিম। কিমানটা ৱাৰ্ড থাকিব এনে আমাৰ ইয়াত প্ৰপ'জেল আছিলে 12টা ৱাৰ্ডৰ কাৰণে কিন্তু এটা ক্ৰাইটেৰিয়া জনসংখ্যাৰ যোনটো ক্ৰাইটেৰিয়া আছিলে ইয়াত দুটা ৱাৰ্ড ইয়াতে মানে লেছ হৈ গ'ল। আমি 10টা ৱাৰ্ড পাবলৈ সক্ষম হৈছোঁ আৰু 45 ডেজৰ নটিফিকেশ্যনটো অলৰেডি আজিৰ পৰা ষ্টাৰ্ট হ'ল। এই ক্লেইম এণ্ড অবজেকশ্যনৰ যোনটো এটা নিয়ম আছে সেই নিয়মৰ মাজত বৰ্মা এতিয়া 45 ডেজৰ কাৰণে থাকিব আৰু কমিটিখন কেতিয়া গঠন কৰা হ'ব? বহুত জলদি কৰিব। আমাৰ ইয়াত MLA ডাঙৰীয়া আছে, আমাৰ ইয়াত আমাৰ দলীয় নেতৃবৃন্দসকল আছে, BJP আমাৰ নেতৃবৃন্দসকল আছে, ইয়াৰ ইণ্টেলেকচুৱেলসকল আছে, বজাৰ কমিটি আছে, সকলোকে লৈ পেলাই আমি এটা সুন্দৰ এটা টাউন কমিটি কৰিম এইটো আমি চিন্তা লৈ গৈ আছোঁ। বৰ্মাটো টাউন হিচাপে ঘোষণা কৰাত আমি অত্যন্ত সুখী। বিশেষকৈ আমি বৰ্মাবাসী হিচাপে আৰু বৰ্মাৰ বিভিন্ন দল সংগঠন আমি ইয়াত একেলগে উপস্থিত আছোঁ। আমাৰ বড়ো সাহিত্য সভা আছে, নিখিল বড়ো ছাত্ৰ সন্থা আছে, বাথৌ কাপত আছে আৰু চিনিয়ৰ চিটিজেন ফৰামটো আছে। আমি অত্যন্ত সুখী কাৰণ বৰ্মাখন টাউন কৰাৰ কাৰণে বহুদিনীয়া এটা দাবী আছিলে আৰু সেই দাবীটো আজি পূৰণ হ'ল। এই ক্ষেত্ৰত আমি BTR চৰকাৰে বা আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিটো চৰকাৰ চলি আছে তেওঁলোকৰ তত্ত্বাৱধানত তেওঁলোকৰ চেষ্টাত আমাৰ বৰ্মাখন টাউন হল ঘোষণা কৰিলে। সেইকাৰণে আমি জয়তে আমি BTR চৰকাৰৰ আমাৰ যিটো চিফ তেখেতে আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব। ইয়াৰ লগতে আমাৰ যিটো স্থানীয় MCLA প্ৰমোদ ডাঙৰীয়া বা আমাৰ BTRৰ EM প্ৰমোদ ডাঙৰীয়াৰ ইনিচিয়েটিভত নিশ্চয় এইটো তেখেতৰ সহযোগিতাটো আমাৰ ঘোষণা কৰিলে। সেইকাৰণে আমি এই চেগতে আমাৰ ৰাকেশ প্ৰমোদ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া আমাৰ
টাউন ঘোষণা কৰাত অত্যন্ত সুখী হয়, কিন্তু আমি এই ক্ষেত্ৰত MLA ডাঙৰীয়া যথেষ্ট আমাৰ সহযোগিতা কৰিছে। এখেতৰ নেতৃত্বত যিটো টাউন ঘোষণা কৰিলে সেইকাৰণে আমি অত্যন্ত সুখী। কিন্তু টাউন হোৱাৰ পিছত আমি সুখী হৈছোঁ যদিও আমাৰ বৰমাবাসী হিচাপে আমাৰ বৰমা টাউনবাসী হিচাপে অত্যন্ত আমাৰ কৰণীয় আছে, আৰু সেই কৰণীয়খিনি বা দায়িত্ব আমাৰ বাঢ়িছে, আৰু সেই দায়িত্বটি আমি সকলোৱে পালন কৰিব পাৰোঁ, তেতিয়াহ'লে আমি বৰমাখন পূৰ্ণাংগ এখন টাউন হিচাপে আমি গঢ়িব পাৰিম। আৰু আমাৰ বৰমাৰ যিখিনি সমস্যা আছে বিভিন্ন দিশত, বৰমা টাউনৰ যিখিনি সমস্যা আছে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আমি নিশ্চয় পাৰিম বুলি আমি আশাবাদী। এতিয়া এটা কথা আমি লক্ষ্য কৰিছোঁ জাতীয় সংগঠন হিচাপে, জাতীয় দল হিচাপে, যে যিটো আমাৰ এড-হক কমিটি গঠন কৰা হ'ব আমাৰ বৰমা যি মিউনিচিপাল বৰ্ড, এই ক্ষেত্ৰত যি এনেধৰণৰ ব্যক্তিক দিব লাগে যিটো ব্যক্তিয়ে আমাৰ টাউনখন সুন্দৰভাৱে সজাব পাৰে, বিভিন্ন পৰিকল্পনাৰে, বিভিন্ন গঠনমূলক চিন্তাধাৰাৰে 100 বছৰীয়া 200 বছৰীয়া পৰিকল্পনা লৈ যাতে এই বৰমাখন উন্নয়ন কৰিব পাৰে, বৰমাৰ যিটো আন্তঃগাঁথনিখন যাতে গঠন কৰিব পাৰোঁ, সেইটো আমি আশা ৰাখিম। এই ক্ষেত্ৰত আমি জাতীয় বৰমাৰ যিখিনি জাতীয় সংগঠন আছে, আমি জাতীয় সংগঠনৰ কৰ্মকৰ্তাসকলে এই ক্ষেত্ৰত আমি দৃষ্টি ৰাখিম বুলি আমি আশা ৰাখিছোঁ।